ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। ছাত্ৰ ছাত্ৰীসকল, মই আজি এই ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰিসংখ্যা বিজ্ঞানৰ যিসমূহ বিষয় সাংসদে এইবাৰ তোমালোকৰ পাঠ্যপুথিৰ পৰা বাদ দিছে, অৰ্থাৎ যি 30% বিষয় তেওঁলোকে পাঠ্যপুথিৰ পৰা বাদ দিছে, সেই 30% বিষয়ৰ বিষয়ে কি বিষয় বাদ দিছে সেই বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আমি কোনখিনি কথা পঢ়িব নালাগিব আৰু কোনবিলাক বস্তু পঢ়িব লাগিব সেই বিষয়ে কিছু কথা জানি লওঁ। ছাত্ৰ ছাত্ৰীসকল, অৰ্থনৈতিক পৰিসংখ্যা এইটো তোমালোকৰ কিতাপৰ পাৰ্ট বি, এইবাৰ যিখন চিলেবাছ তাৰ পাৰ্ট বিত আছে, কিন্তু ইয়াৰ আগৰ চিলেবাছবিলাকত পৰিসংখ্যা বিজ্ঞান এই অধ্যায়টো পাৰ্ট 8 দিয়া হৈছিলে, কিন্তু যিহেতু এইবাৰ চিলেবাছ সলনি কৰা হৈছে তোমালোকৰ সেইকাৰণে পাৰ্ট 8 ব্যষ্টিবাদী অৰ্থনীতি দিয়া হৈছে আৰু পাৰ্ট বিত পৰিসংখ্যা বিজ্ঞান এই বিষয়টো দিয়া হৈছে। এতিয়া অৰ্থনৈতিক পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞানৰ তোমালোকে কিতাপৰ যিটো প্ৰথম চেপ্টাৰ, সেই প্ৰথম চেপ্টাৰটো তোমালোকে পঢ়িবই লাগিব। চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যন যিটো চেপ্টাৰ, সেই চেপ্টাৰটো তোমালোকে কোনো সাল সলনি কৰা নাই তাত, গতিকে সেই চেপ্টাৰটো গোটেইটোৱে তোমালোকে পঢ়িব লাগিব। ইতিমধ্যে মই প্ৰথম চেপ্টাৰটো তোমালোকক পঢ়াই শেষ কৰিছোঁ। এতিয়া দ্বিতীয় যিটো চেপ্টাৰ তথ্য সংগ্ৰহ, এই চেপ্টাৰটো তোমালোকে গোটেইটোৱে পঢ়িব লাগিব। মই 2 নম্বৰ চেপ্টাৰটো ইতিমধ্যে শেষ কৰিছোঁ আৰু 3 নম্বৰ চেপ্টাৰটো আছিলে তথ্যৰ শ্ৰেণীকৰণ, গতিকে তথ্যৰ শ্ৰেণীকৰণৰ বিষয়ে তোমালোকে গোটেইটোৱে পঢ়িব লাগিব। এই প্ৰথম যি 3টা চেপ্টাৰ, এই 3টা চেপ্টাৰৰ ভিতৰত তেওঁলোকে কোনো সাল সলনি কৰা মই দেখা নাই। এতিয়া চতুৰ্থ যিটো চেপ্টাৰ, অৰ্থাৎ চতুৰ্থ অধ্যায়ত তোমালোকে তথ্যৰ উপস্থাপনত তেওঁলোকে কেইটামান বস্তু কমাই দিছে। তথ্যৰ উপস্থাপনত তোমালোকে কিছুমান বস্তু পঢ়িবলৈ পাবা, বাৰংবাৰতা বহুভুজ, বাৰংবাৰতা চিত্ৰ, তেনেকুৱা কিছুমান পাই চিত্ৰ, এইবিলাক বস্তু তোমালোকে পঢ়িবলৈ পাবা তথ্যৰ উপস্থাপনত। এই তথ্যৰ উপস্থাপনৰে তেওঁলোকে অগীভ বুলি কয়, অগীভ বা বাৰংবাৰতা তোৰণ, অগীভ নাইবা ইংৰাজী লিখিবলৈ গ'লে OGIVE, অগীভ নাইবা বাৰংবাৰতা তোৰণ বুলি কয়। এই বস্তুটো তেওঁলোকে তোমালোকৰ চিলেবাছৰ পৰা আঁতৰাই দিছে। হ'ব, অগীভটো আঁতৰাই দিছে। আৰু কাল শ্ৰেণীৰ লেখটো তোমালোকে পঢ়িব নালাগে। হ'ব, গতিকে 4 নম্বৰ চেপ্টাৰটোৰ পৰা 2টা বস্তু তোমালোকক কমাই দিলে, এটা হৈছে বাৰংবাৰতা তোৰণ বা অগীভ আৰু এটা হৈছে কাল শ্ৰেণীৰ লেখ। এতিয়া 5 নম্বৰ যিটো চেপ্টাৰ, 5 নম্বৰ চেপ্টাৰটোত তোমালোকে মন কৰিবা, 5 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ অংক ষ্টাৰ্ট হৈছে, মানে পৰিসংখ্যা বিজ্ঞান যিটো বিষয় তাৰ অধ্যায় 5ৰ পৰা তোমালোকৰ অংকবিলাক তোমালোকে পাবলৈ আৰম্ভ কৰিবা। 5 নম্বৰ চেপ্টাৰটো একো তেওঁলোকে সাল সলনি কৰা নাই, অৰ্থাৎ 5 নম্বৰ চেপ্টাৰটো গোটেই চেপ্টাৰটোৱে তোমালোকে পঢ়িব লাগিব। যিটো 5 নম্বৰ চেপ্টাৰ, এই গোটেই চেপ্টাৰটোৱে তাত অংক যিমানখিনি আছে গোটেইখিনিয়ে কৰিব লাগিব। 6 নম্বৰ চেপ্টাৰটো, ইয়াত 6 নম্বৰ চেপ্টাৰটো কিছুমান অংক কমাই দিছে, তোমালোকৰ কিছুমান বিষয় ধাৰণা বা কিছুমান বিষয় তোমালোকে ইয়াত পঢ়িব নালাগে চেপ্টাৰ 6ৰ, যাৰ ফলত তোমালোকৰ কাৰণে চেপ্টাৰ 6টো যথেষ্ট সহজ হৈ পৰিব। এতিয়া কোনখিনি বস্তু কমাইছে আমি চাই লওঁ। ইয়াৰ চেপ্টাৰ 6ৰ নাম হৈছে বিক্ষেপণ বা বিচ্ছুৰণৰ মাপ। যিটো অধ্যায় 6, সেই 6 নম্বৰ অধ্যায়টোৰ নাম হৈছে বিক্ষেপণ বা বিচ্ছুৰণৰ মাপ। এই বিক্ষেপণ বা বিচ্ছুৰণৰ মাপৰ ক্ষেত্ৰত তোমালোকৰ গড় বিচলনটো তোমালোকে পঢ়িব নালাগে। হ'ব, মানক বিচলনটো পঢ়িব নালাগে, আৰু সিহঁতৰ গুণাংক। গতিকে মানক বিচলন কি, মানক বিচলনৰ বিভিন্ন দুখ গুণ আৰু মানক বিচলন গুণাংক, আৰু তাৰ লগতে গড় বিচলন কি, গড় বিচলনৰ বিভিন্ন দুখ গুণ আৰু গড় বিচলনৰ গুণাংক, এই বস্তুখিনি তোমালোকে যিটো অধ্যায় 6, সেই 6 নম্বৰ অধ্যায়টোৰ পৰা পঢ়িব নালাগে। বিক্ষেপণ বা বিচ্ছুৰণৰ মাপ, এই অধ্যায়টোত তোমালোকে গড় বিচলন, মানক বিচলন আৰু এই দুয়োটাৰে গুণাংক, সেইখিনি পঢ়িব নালাগে। হ'ব, আৰু তাৰ লগতে আৰু এটা বস্তু কমাই দিছে যে বিচৰণৰ গুণাংক, কোএফিচিয়েণ্ট অফ ভেৰিয়েশ্যন, বিচৰণৰ গুণাংক কি, এই কথাটো তোমালোকে 6 নম্বৰ অধ্যায়টোৰ পৰা বাদ দিব লাগিব। আৰু ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ বস্তু, লৰেঞ্চ কাৰ্ভটো তোমালোকে শিকি থোৱা হ'লে ভাল আছিলে, কিন্তু হ'লেও তোমালোকক চিলেবাছৰ পৰা লৰেঞ্চ কাৰ্ভ এইবাৰ বাদ দিয়া হৈছে, গতিকে লৰেঞ্চ কাৰ্ভৰ বিষয়েও তোমালোকে 6 নম্বৰ চেপ্টাৰটোত পঢ়িব নালাগে। গতিকে তোমালোকে দেখিবলৈ পাইছা, যিটো চেপ্টাৰ 6 অধ্যায় 6 বিক্ষেপণ বা বিচ্ছুৰণৰ মাপ, এই অধ্যায়টোত তোমালোকৰ ভালেসংখ্যক টপিক ইয়াৰ পৰা আঁতৰাই দিছে, আৰু তেওঁলোকে যিহেতু
এই বস্তুবিলাকে এই টপিকখিনিয়ে অকণমান চেপ্টাৰটো অকণমান ছাত্ৰ ছাত্ৰীৰ কাৰণে জটিল কৰি তোলে গতিকে তেওঁলোকে বহুত ভাবি চিন্তি এই বস্তুখিনি ইয়াৰ পৰা চেপ্টাৰটোৰ পৰা আঁতৰাই দিছে এই কথাখিনি বাদ দি ইয়াৰ বাহিৰে যিখিনি কথা ইয়াত আছে 6 নম্বৰ অধ্যায়ত সেইখিনি যথেষ্ট সহজ গতিকে আশা কৰোঁ তোমালোকে এবাৰ ষ্টেটছৰ পেপাৰখনত মাৰ্ক কেৰি কৰিবৰ কাৰণে তোমালোকৰ যথেষ্ট সুবিধা হ'ব বুলি মই আশা ৰাখিছোঁ কিন্তু তোমালোকৰ অনলাইনত ক্লাছবিলাকো কৰি আছোঁ আশা ৰাখিছোঁ সেই ক্লাছবিলাক তোমালোকে ভালদৰে নিয়মীয়াকৈ সকলোবিলাক ক্লাছ এটেণ্ড কৰিছা বুলি যদি কৰা তেন্তে এইবিলাক তোমালোকৰ কাৰণে লাভৱান হ'ব বা এইবিলাকৰ পৰা তোমালোকে নিজেই লাভান্বিত হ'ব পাৰিবা বাৰু যি কি নহওক এতিয়া অধ্যায় 7টো আমি চাওঁ অধ্যায় 7ত সহসম্বন্ধ যিটো চেপ্টাৰ 7ৰ নামটো সহসম্বন্ধ এই সহসম্বন্ধত তোমালোকে বিভিন্ন ধৰণৰ সহসম্বন্ধৰ বিষয়ে পঢ়িবলৈ পাবা মই চেপ্টাৰটো যেতিয়া আৰম্ভ কৰিম তেতিয়া কি পঢ়িব লাগিব সেইখিনি কথা ক'ম বাৰু এতিয়া ইয়াত তোমালোকে স্পিয়াৰমেনৰ ক্ৰম সহসম্বন্ধ প্ৰণালী এই বস্তুটো বাদ দিব লাগিব স্পিয়াৰমেনৰ ক্ৰম সহসম্বন্ধৰ প্ৰণালী বিভিন্ন ধৰণৰ পৰিসংখ্যাবিদে এই সহসম্বন্ধৰ বিভিন্ন থিয়ৰী আগবঢ়াইছিলে তাৰ ভিতৰত কাৰ্ল পিয়েৰছন থিয়ৰী স্পিয়াৰমেন থিয়ৰী তেনেকুৱা বিভিন্ন ধৰণৰ থিয়ৰী আছিলে সেই থিয়ৰীবিলাকৰ ভিতৰত তোমালোকে কাৰ্ল পিয়েৰছনৰটো পঢ়িব লাগিব আৰু স্পিয়াৰমেনৰটো বাদ দিব লাগিব হ'ব আৰু একেবাৰে শেষত যিটো অধ্যায় 8 আমাৰ আছে সূচকাংক গতিকে এই সূচকাংকৰ পৰা তোমালোকে কৃষি আৰু ঔদ্যোগিক উৎপাদনৰ সূচকাংকটো বাদ দিব লাগিব কৃষি আৰু ঔদ্যোগিক উৎপাদনৰ সূচকাংক বাদ দিব লাগিব হ'ব মই কথাখিনি তোমালোকক প্ৰথমৰ পৰা আকৌ এবাৰ কৈ দিছোঁ যে চেপ্টাৰ 1টো তোমালোকে পঢ়িবই লাগিব 2 তথ্য সংগ্ৰহটো পঢ়িব লাগিব 3 নম্বৰ তথ্যৰ শ্ৰেণীকৰণটো পঢ়িব লাগিব 4 নম্বৰ তথ্যৰ উপস্থাপনত তোমালোকে অগীপ বা বাৰম্বাৰতা তোৰণ সেইটো পঢ়িব নালাগে আৰু কালশ্ৰেণীৰ লেখটো পঢ়িব নালাগে চেপ্টাৰ 5ত কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ যিখিনি অংক পাবা কেন্দ্ৰীয় প্ৰৱণতাৰ মাপৰ গোটেই অংকখিনি তোমালোকৰ লাগিব চেপ্টাৰ 6টো আমাৰ অংক আছে মানে অংক মানে এইখিনি পৰিসাংখ্যিক ষ্টেটিষ্টিক্স পৰিসাংখ্যিকীয় অংক বুলি ক'ব পাৰি এই ষ্টেটিষ্টিক্সত তোমালোকে মানক বিচলন গড় বিচলন আৰু এই দুটাৰ গুণাংক বিচৰণৰ গুণাংক আৰু লৰেঞ্জ গ্ৰাফ বা লৰেঞ্জ বক্ৰ এই বস্তুখিনি যথেষ্ট অকণমান জটিল কৰি তোলে এই বস্তুখিনি চেপ্টাৰটো এই গোটেইখিনি বস্তু এবাৰ আঁতৰাই দিয়া হৈছে চেপ্টাৰ 7 সহসম্বন্ধ স্পিয়াৰমেনৰ ক্ৰম সহসম্বন্ধ প্ৰণালী সেইটো বাদ দিছে আৰু চেপ্টাৰ 8ত তোমালোকে সূচকাংক যিটো চেপ্টাৰ আছে তাত তোমালোকে কৃষি আৰু ঔদ্যোগিক উৎপাদনৰ সূচকাংক এই কথাখিনি বাদ নপঢ়িলেও হ'ব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল আশা ৰাখিছোঁ চিলেবাছখন তোমালোকে বুজি পাইছা বুলি আৰু এই ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা বুলি গতিকে ভালদৰে পঢ়া শুনা কৰি যাবা আৰু ভালদৰে থাকিবা সকলো ধন্যবাদ